বৃহস্পতিবাৰে তেওঁ ঘৰৰ পৰা ওলাই গৈছিলে অফিচলৈ 1মান বজাতে। কোন হয় তেখেত? মোৰ দেউতা হয়, নাম শইকীয়া, বয়স 60 বছৰ। তেওঁ ঘৰৰ পৰা অফিচলৈ যাম বুলি প্ৰায় 1:10 মান বজাত ঘৰৰ পৰা ওলাই গৈছে। কোন অফিচ? বামুণগাঁও উদালি ব্লকলৈ গৈছে। তেওঁ তাতে কৰ্মৰত হৈ আছে। তেওঁৰ হাতত ব্লকৰ চাবিও আছে। যি মানুহে তেওঁক গৈছে বুলি কৈছে, চাবিও পোৱা নাই, ব্লকৰ চাবি তেওঁৰ হাততে আছে বুলিয়ে কৈছে। মানে সেইদিন ধৰি ঘৰলৈ উভতি অহা নাই তেখেত? তেতিয়াৰ পৰা এতিয়ালৈকে ঘৰলৈ উভতি অহা নাই, কোনো খবৰো পোৱা নাই বৰ্তমানলৈকে। আপোনালোকে আত্মীয় ঘৰত খবৰ লৈছিলে নেকি? হয়, যিমান আত্মীয় আছে সকলোকে জনাইছোঁ, কিন্তু তেওঁলোকৰ ঘৰত যোৱা নাই বুলি কৈছে। বিচাৰি থকা হৈছে ঘৰৰ ফালৰ পৰা বা থানাতো এজাহাৰ দিয়া হৈছে, তথাপি কোনো সুসূত্ৰ পোৱা নাই এতিয়ালৈকে। কি আহ্বান জনাব? আপোনালোকক জনাইছোঁ, যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায়, থানাৰ লগত বা আমাৰ ঘৰৰ মানুহৰ লগত যেনেকৈ নহওক যোগাযোগ কৰিবলৈ অনুগ্ৰহ জনাইছোঁ সকলোকে।